কাইলৈ মাঘী অমাৱস্যা অৰ্থাৎ মৌনী অমাৱস্যা বুলি কোৱা হয়। আৰু কাইলৈ যদি আপুনি এটা সৰু উপায় কৰিব পাৰে তেনেহ'লে আপোনাৰ ঘৰত যি পিতৃদোষ আছে, পূৰ্বজসকলৰ যি অভিশাপ আছে, পূৰ্বপুৰুষসকলে যদি আপোনাৰ বাবে কিবা অভিশাপ দিছে, আপোনাক কিবা অভিশাপ দিছে, সেই সকলোবোৰ বস্তু দূৰ হৈ যাব। লগতে আপোনাৰ ঘৰত যদি বাস্তুদোষ আছে, আপোনাৰ যদি টকা পইচাৰ সদায় অভাৱ হৈ থাকে, কামবিলাকত আপোনাৰ বাধা আহি থাকে, যিকোনো ক্ষেত্ৰতে আপোনাৰ বাধা আহি থাকে, এই সকলোবোৰ বস্তু আপোনাৰ দূৰ হৈ যাব। আপুনি কি কৰিব লাগিব, কাইলৈ ৰাতিপুৱা উঠি স্নান কৰি আহি ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত এগছি চাকি জ্বলাব। মিঠাতেলৰ চাকি জ্বলালে হৈ যাব। তো আপুনি ৰাতিপুৱা কৰিব। আৰু গধূলি এটা কাম কৰিব, আপোনাৰ ঘৰৰ মন্দিৰৰ ঈশান কোণত অৰ্থাৎ উত্তৰ পূব কোণত এগছি ঘিৰ চাকি জ্বলাব। সেইটো আপুনি ঘৰৰ বাহিৰত নহয় বা ঘৰৰ ভিতৰত নহয়, আপোনাৰ মন্দিৰৰ ভিতৰত জ্বলাব লাগিব। আপোনাৰ মন্দিৰৰ ভিতৰৰ উত্তৰ পূব কোণত অৰ্থাৎ ঈশান কোণত এগছি ঘিৰ চাকি জ্বলাব। ইয়াৰ ফলত আপোনাৰ সকলোবোৰ পিতৃদোষ দূৰ হৈ যাব। পূৰ্বজসকলৰ পৰা যি আপুনি অভিশাপ পাই আছিল সেইবিলাক দূৰ হৈ যাব। আপোনাৰ যি ঘৰত বাস্তুদোষ আছিল সেই সকলোবোৰো দূৰ হৈ যাব। ধন্যবাদ।